চতুৰ শিক্ষকৰ চতুৰালি বক্ৰপথেৰে দৰমহা আদায় বিত্ত বিভাগক আভুৱা ভাৰিছে অধ্যক্ষই ৰাজ্যত শিক্ষামন্ত্ৰীয়ে জাৰি কৰা কঠোৰ নীতি নিৰ্দেশনা বহু সময়ত অংগুষ্ঠ হোৱাৰ অভিযোগ উঠিছে নলবাৰীত বক্ৰপথেৰে দৰমহা আদায় লোৱাৰ নামত চৰকাৰৰ ৰাজকোষৰ পৰা মাহিলি ওলাই গৈছে লাখ লাখ টকা বিত্ত বিভাগক ধুলি মাৰি জিলাখনৰ এছাম চতুৰ শিক্ষকে স্নাতক হাৰত নিযুক্ত হৈ নিয়মীয়াভাৱে লৈ আহিছে দৰমহা এইছাম শিক্ষকৰ এনে চতুৰতাৰ ফলত জিলাখনৰ পৰা মাহিলি দৰমহাৰ নামত ওলাই গৈছে লাখ লাখ টকা জিলাখনৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে উত্থাপন হৈছে অনিয়মৰ অভিযোগ এইজন ভাৰপ্ৰাপ্ত অধ্যক্ষ চিত্তৰঞ্জন শৰ্মাই বিভাগীয় আদেশ অবিহনে নিজৰ দৰমহা বঢ়াই লৈ চৰকাৰী ৰাজকোষৰ ধন অতিৰিক্তভাৱে ব্যয় কৰি আহিছে মেমো নম্বৰ E1/173034 DTD 3/5/1998 অনুসৰি নিম্ন স্নাতক বেতন হাৰত বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিল চিত্তৰঞ্জন শৰ্মাই পৰৱৰ্তী সময়ত মেমো নম্বৰ HA/03/03/713639 ডেট 30/11/2003 আদেশ মৰ্মে 1993 চনৰ 30 তাৰিখ 10 মাহৰ পৰা স্নাতক হাৰত বেতন লাভ কৰিছিল কিন্তু তদানীন্তন IAS প্ৰসন্ন কলিতা বক্ৰপথেৰে মেনেজ কৰে 1988 4 মেৰ পৰা আজিলৈকে অনৈতিকতাৰে স্নাতক হাৰত ভোগ কৰি আহিছে মাহিলি বেতন তথ্য অনুসৰি বিদ্যালয়খনত যোগদানৰ সময়ত নিৰ্ধাৰণ কৰিছিল 525 বেসিক পে পৰৱৰ্তী সময়ত সাৰ্ভিস বুক সলনি কৰি নিৰ্ধাৰণ কৰে 620 বেসিক পে চাকৰিৰ প্ৰথম দৰমহাতে বৃদ্ধি কৰি লয় 95 টকা বিভিন্ন সময়ত নিৰ্ধাৰিত দৰমহা গাঁথনিৰ ব্যৱধান বৰ্তমান মাহে 18000 টকা হয় পৰৱৰ্তী সময়ত বিষয়টো ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱা তদানীন্তন বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰসন্ন কলিতাই এক আদেশ মৰ্মে কৰ্তন কৰে 2005 1 মাৰ্চৰ পৰা স্নাতক বেতন লাভ কৰা শিক্ষকৰ দৰমহা উক্ত আদেশৰ প্ৰত্যাহ্বান জনাই বিদ্যালয়খনৰ শিক্ষক বীৰেন কুমাৰ ডেকা আৰু চিত্তৰঞ্জন শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে 2005 14 এপ্ৰিলত অন্তৰ্বৰ্তীকালীন ৰায়যোগে শিক্ষা বিভাগৰ আয়ুক্ত আৰু মাধ্যমিক শিক্ষা সঞ্চালকক স্থগিত কৰাৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে কিন্তু বিষয়টোৰ ওপৰত কোনো নিৰ্দেশনা প্ৰেৰণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি শকত পৰিমাণৰ ধন বৃদ্ধি কৰি দৰমহা ভোগ কৰি আছে চিত্তৰঞ্জন শৰ্মাই ইতিমধ্যে পেঞ্চন বিভাগৰ নিৰ্দেশনা অনুসৰি একেলগে গোচৰ তৰা বীৰেন ডেকাই চৰকাৰক ঘূৰাই দিছে অতিৰিক্ত দৰমহাৰ ধন অসম চৰকাৰৰ এগৰাকী দায়িত্বশীল কৰ্মচাৰী হৈ কিদৰে অনিয়মভাৱে বিল বনাই বিত্ত বিভাগক আভুৱা ভাৰি মাহিলি দৰমহা আদায় লৈ আছে সেয়া গভীৰ ৰহস্য জিলাখনত সংঘটিত হোৱা এনে ধৰণৰ বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে নিৰপেক্ষ তদন্তৰ দাবী আমি ডেট অফ গ্ৰেজুৱেশ্যন আৰু আমাক সেইমতে ডেট অফ গ্ৰেজুৱেশ্যন স্কেলটো আমাক আইএছৰ পৰা অৰ্ডাৰ আছিল আৰু সেই অৰ্ডাৰ মতে আমি লৈছোঁ ডিপাৰ্টমেণ্টেল অৰ্ডাৰটো সেই তেতিয়াৰ পৰাই দিছে 4/85 পৰাই দিছে আমাক আমি সেইমতেই লৈছোঁ হাইকোৰ্টৰ মোৰ অৰ্ডাৰ নাই কিন্তু আমি হাইকোৰ্টৰ মতে ইতিমধ্যে আছে হয়তো ক'ৰবাত বিচাৰিলে কিন্তু মোৰ ইয়াত নাই কিন্তু মই সেই অৰ্ডাৰ মৰ্মে যিখন IASে দিছিল সেই অৰ্ডাৰ মতে আমি লৈ আছোঁ কিন্তু দি দিলে আৰু ইণ্টাৰিয়াম দিয়াৰ পিছত আমাক নহয় সেইটোতো আমাক দিয়া নাই আমি সেইমতে লৈ আছোঁ যিহেতু ইণ্টাৰিয়ামটো দিলে সেই ইণ্টাৰিয়াম মতে লৈছোঁ নাই এই বিত্তীয় কেলেংকাৰী সংঘটিত কৰা দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব ঊৰ্ধ্বতন কৰ্তৃপক্ষই সেয়া লক্ষণীয় নলবাৰীৰ পৰা সুভাষ দাস ভিজন প্ৰাগ